প্ৰথমটো আমাৰ উশাহ নিশাবোৰ গৈছে, আমাৰ সুখবিলাক গ'ল, আমাৰ মুখৰ হাঁহি গ'ল, এনেকুৱা লাগিছে জীৱনৰ ৰঙে গুচি গ'ল। আৰু জুবিনবিহীন এনেকুৱা এটা দিন আমাৰ জীৱনকালত এনেকুৱা দিন দেখিব পাম বুলি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু আচলতে কিবা ক'বলৈ একো ভাষা নাই। এতিয়া আমি কিছুমান কথা শুনি আছোঁ, গতিকে এইটো বিচাৰিছোঁ যদি কিবা অন্যায় হৈছে, তেওঁৰ লগত যদি কিবা এটা অন্যায় হৈছে, তাৰ কাৰণে কিন্তু দোষীয়ে পূৰা শাস্তি পাব লাগে। মই সেইটো বিচাৰিছোঁ, যিটো অন্যায় হৈছে তাৰ উচিত তদন্ত হওক, সেইটোৱে বিচাৰিছোঁ এইটো সময়ত। আৰু জুবিন য'ত আছে এই কথাখিনিক লৈ যথেষ্টখিনি সন্দেহ শংকা প্ৰতিগৰাকী অনুৰাগীৰ মনত আছে। সকলোৱে সত্যতাটো বিচাৰিছে, প্ৰতিটো কথাই যাতে পোহৰলৈ আহে সেই কথাখিনি বিচাৰিছে। সেইটোৱে, আৰু অন্যায় হৈছে যদি, আৰু আমি যেতিয়া যিখিনি দেখিছোঁ বা আমাৰো কিছুমান আমাৰ মানে বিচাৰ বুদ্ধি আছেতো, গতিকে যিটো হৈছে এইটো হ'ব নালাগিছিলে। গতিকে দোষীয়ে উচিত শাস্তি পাবই লাগিব। অসমবাসীয়ে কোনো অসমীয়াই এইটো কথাত এৰি নিদিয়ে। আৰু জুবিন আমাৰ হৃদস্পন্দন, আমাৰ হাৰ্টবিট। আমাৰ এইকেইদিন এনেকুৱা লাগিছে আমাৰ যেন গোটেই পৃথিৱীখনে ভাঙি গ'ল, গোটেই পৃথিৱীখন স্তব্ধ হৈ গ'ল। গতিকে এইটো দিন আমাৰ দেখিবলগীয়া নাছিলে। আৰু এতিয়া সি য'ত আছে শান্তিত নিশ্চয় নাই, যিহেতু তেওঁলোকৰ অন্যায় হৈছে। অতি সোনকালে মই ইয়াৰ কিবা এটা উচিত হেৰি হোৱাটো বিচাৰিছোঁ।